প্ৰথমতে মই সন্ত ৰামপালজী মহাৰাজৰ তেওঁ শিষ্যসকলক মই ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছোঁ। তো আমাৰ গৃহত যে আজি এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান তেওঁলোকে কৰিছেহি, তো প্ৰথমতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে। বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ স্থিতিত স্বয়ং বিৰাজমান হয়। এতিয়া সৎলোকত নিজৰ সৃষ্টি ৰচনা প্ৰাৰম্ভ কৰিলে, যাক আমি পৰম অক্ষৰ ব্ৰহ্ম বুলিও কওঁ। তেওঁ সৎলোকত সৃষ্টি ৰচনা আৰম্ভ কৰিলে। এটা বচনৰ পৰা 16টা দ্বীপ বনালে, আদেশ দি দিলে। আৰু তেওঁৰ সেই 16 পুত্ৰৰে মাজৰ এজনৰ নাম আছিল অচিন্ত। অচিন্তক ক'লে কিছু সময়ৰ পাছত আগলৈ সৃষ্টি ৰচনা কৰা। সেই অচিন্তই নিজে উৎপন্ন কৰা পুত্ৰক নিজ বচনেৰে যে উৎপন্ন কৰিছিল, সেই পুত্ৰকেই অবিনাশী পুৰুষ হিচাপে মানি লয়। তেওঁক অক্ষয় পুৰুষ নামেৰে সম্বোধন কৰে আৰু ক'লে যে তুমি মোক সহায় কৰিবা এই সৃষ্টি ৰচনা কৰাত। তেতিয়া সেই অক্ষয় পুৰুষে মান সৰোবৰত গৈ স্নান কৰিব ধৰিলে। স্নান কৰি কৰি গভীৰলৈ গুচি গ'ল, পানীতে টোপনি গ'ল, অৰ্থাৎ নিদ্ৰাত মগ্ন হ'ল। এতিয়া পুণ্যাত্মাসকল সৎলোকত শ্বাস প্ৰশ্বাসৰ শৰীৰ নহয়। পানী হাতত ল'লে আৰু নিজৰ শব্দৰ শক্তিৰে সেই পানীৰ পৰাই এটা কণী বনাই দিলে। আপোনাৰ নামটো জনাব নেকি? নাম শ্ৰী পৰশমণি বৰা। হয়, আপোনালোকৰ গৃহত আজি বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ প্ৰজেক্টৰ সেৱা যি চলিলে, সেই প্ৰজেক্টৰ যোগেদি তেখেতৰ জ্ঞানসমূহ, যি সত্য ভক্তিৰ জ্ঞান তেখেতে গোটেই বিশ্বতে বিয়পাই আছে, সেই জ্ঞানসমূহ আপুনি বুজি কেনে অনুভৱ হ'ল সেই বিষয়ে অকণমান কওকচোন। বুজি প্ৰথমতে মই সন্ত ৰামপালজী মহাৰাজৰ তেওঁ শিষ্যসকলক মই ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছোঁ। তো আমাৰ গৃহত যে আজি এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান তেওঁলোকে কৰিছেহি, তো প্ৰথমতে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে। তো তেওঁলোকৰ পৰা বহুত নজনা কথা শিকিব পাৰিছোঁ। ধৰক আজিকালি সমাজত যথেষ্ট ভণ্ড গুৰু আহিছে, তেওঁলোকে বিভিন্ন ধৰ্মৰ বিভ্ৰান্তিৰ সৃষ্টি কৰি মানুহক বিপথগামী কৰিছে। গতিকে তেওঁলোকে যি সৎ পথৰ সন্ধান দিবলৈ বাবে আগবাঢ়ি আহিছে, খুব ভাল লাগিছে। হয় হয়, সন্ত ৰামপালজী মহাৰাজে যৌতুকমুক্ত বিবাহ কৰোৱাইছে, সমাজৰ পৰা নিচা আঁতৰাইছে, মানুহক সৎভক্তি আৰু শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে। এই বিষয়ে আপুনি কি ক'ব? হয় হয়, সেই বিষয়ে খুব এটা মহৎ কাম কৰিছে বুলি ক'ম। বৰ্তমান যৌতুকৰ কাৰণে বহু ছোৱালী নিৰ্যাতিত হ'ব লগা হৈছে, সেইখিনি আমাৰ সকলোৱে জ্ঞাত। তো যিটো এটা বহুত মহৎ কাম বুলি ক'ব লাগিব। দ্বিতীয়তে যিটো মাদক দ্ৰব্যৰ সম্পূৰ্ণ বিৰোধী, সেইটো বহুত ভাল লাগে, কাৰণ বৰ্তমান সমাজখন মাদক দ্ৰব্যই সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। তো আমাৰ যিখিনি আমাৰ বাকী ধৰ্মীয় ব্যৱস্থা, সেই ব্যৱস্থাত যদিও আমি ধৰ্মীয় অনুষ্ঠানতো আজিকালি ভক্ষণ কৰে মাদক দ্ৰব্য বা বাহিৰত কৰে নহ'লেও, কিন্তু আপোনালোকৰ যি সন্তৰ ৰামপালজী মহাৰাজৰ শিষ্যসকলৰ মাজত দেখা পাওঁ যে তেওঁলোকে অন্তৰৰ পৰা ভক্তি কৰে। তো তেওঁলোকে কেৱল সামাজিক অনুষ্ঠানতে নহয়, তেওঁলোকে ঘৰুৱাভাৱেও সম্পূৰ্ণ নিচামুক্ত। তো সেইটো খুব ভাল লাগে। হয় হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। আজি আপোনালোকৰ এই কাকজান ধাৰী গাঁৱত বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ যি প্ৰজেক্টৰ সেৱা হ'ল, প্ৰজেক্টৰত আপোনালোকে দেখিলে যে সন্ত ৰামপালজী মহাৰাজে কেনেধৰণে সৎসংগৰ জৰিয়তে সত্য ভক্তি উজাগৰ কৰি আছে বা শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰি আছে। সেই ভিডিঅ'সমূহ চাই আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ হ'ল? আমাৰ ভালেই লাগিলে। হয়, আপোনালোকে জ্ঞানটো বুজি পাইছেনে? জ্ঞানটো পাইছোঁ অলপমান, আৰু আজি প্ৰথম নহয়, আমাৰ সিমান হেৰিও হোৱা নাই। হয় হয় হয়, এডভান্স হোৱা নাই। হয়, মানে প্ৰথম তথাপি ভালেই লাগিলে কথা শুনিছোঁ, ভালেই লাগিছে। হয় হয়, নমস্কাৰ। নমস্কাৰ। আপোনাৰ কেনে অনুভৱ হ'ল বাৰু? ভালেই লাগিলে। আমি বহুতখিনি নজনা কথা শিকিলোঁ। পৰম ব্ৰহ্ম ভগৱানৰ কথাও আমি বহুতখিনি শিকিবলৈ পালোঁ, যিখিনি গুৰুদেৱে হেৰি কৰিছে, প্ৰচাৰ কৰিছে, সেইখিনি ক্ষেত্ৰত আমি বহুতো জ্ঞান পাইছোঁ বুলি ভাবিছোঁ। হয় হয়, ধন্যবাদ। নমস্কাৰ। 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 আজি যি এই প্ৰজেক্টৰ সেৱা ইয়াত চলিলে, সেই প্ৰজেক্টৰ ভিডিঅ'সমূহ চাই আপোনাৰ কেনে অনুভৱ হ'ল? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। বহুত নজনা কথা শিকিব পাৰিলোঁ, ভাল লাগিলে। আজি প্ৰথমটো ইমান ধৰিব পৰা নাই কথাখিনি, আৰু কেইদিনমান জানিব লাগিব, হয় হয় লাগিব। হয়, ভাল লাগিল তথাপিতো। হয়, ধন্যবাদ। আপোনাৰ? মোৰ ভাল লাগিলে। বহুতখিনি নজনা কথা জানিছোঁ, আৰু যিখিনি আমি বুজি নাপাইছিলোঁ সেই কথাখিনিও বুজি পাইছোঁ, আৰু ভাল লাগিলে। হয়, ধন্যবাদ।
নমস্কাৰ নমস্কাৰ আপোনাৰ কেনে অনুভৱ হ'ল বহুত ভাল লাগিলে আৰু যিখিনি নাজানো সেইখিনি বুজি পালোঁ আৰু মই এই কিতাপখিনি মই প্ৰায় আয়ত্ব কৰি থাকোঁ তাৰ কাৰণে মোৰ অকণমান মোৰ নিজকে কিতাপ মানে কি জ্ঞান গংগা পঢ়োঁ আৰু জীৱনৰ সুগম পথ পঢ়োঁ আৰু মানে সেইবোৰ পঢ়ি মই নিজক মানে কিবা বহুত মোক শুদ্ধ যেন লাগে আৰু বহুত ভাল লাগে আৰু আপোনালোককো বহুত বহুত ধন্যবাদ থাকিল আৰু দেই হয় হয় ধন্যবাদ আপুনি পঢ়িছে নেকি গীতা তোমাৰ জ্ঞান অমৃত পঢ়িছোঁ হয় হয় তাৰ জ্ঞানটো বুজি জ্ঞান গংগা পঢ়িছে তাৰ পৰা কিবা বুজি পাইছেনে বুজি পাইছোঁ আৰু হয় হয় মই জীৱনৰ সুগম পথ বিচাৰি কিতাপখন ময়ো পঢ়িছোঁ ভাল লাগিছে পঢ়ি হয় হয় ঠিক আছে ধন্যবাদ নমস্কাৰ মাইনা নমস্কাৰ তোমাৰ নামটো জনাবা নেকি নমস্কাৰ মোৰ নাম শ্ৰীমতী জুচিতা শইকীয়া তুমি কোনখন স্কুলত পঢ়িছা কোন ক্লাছত পঢ়িছা মই ধাত্ৰ হেমচা বাপুজী হাইস্কুলত পঢ়িছোঁ মই ক্লাছ 6ত পঢ়িছোঁ আজি তোমালোকৰ এই ওচৰতে যি সন্ত ৰামপালজী মহাৰাজৰ যি ভিডিঅ' ইয়াত দেখুৱালে সেই ভিডিঅ' তুমি চাই আছিলা গতিকে ভিডিঅ' চাই তোমাৰ কেনেকুৱা লাগিলে মোৰ বহুত ভাল লাগিল বহুত নজনা কথা শিকিব পাৰিলোঁ হয় নেকি ঠিক আছে থেংক ইউ